নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে গুড মৰ্নিং 18 ষ্টুডিঅ'ত মই গীতাশ্ৰী প্ৰথমে ব্ৰেকিং নিউজ নিখা হোজাইত আৰক্ষীয়ে কৰিলে এটা নিখাতে দুটাকৈ এনকাউণ্টাৰ নিখা লংকাৰ নখুটিত আৰক্ষীৰ গুলীত আহত হৈছে ভূমাফিয়া নজৰুল আনহাতে লামডিং বেদখলৰ যি মূল খলনায়ক নজৰুল গুলীবিদ্ধ হোৱাৰ লগতে আৰু এজন লোকো আৰক্ষীয়ে এনকাউণ্টাৰ কৰিবলগীয়া হৈছে আৰক্ষীৰ জিম্মাৰ পৰা নজৰুলে যেতিয়া পলায়নৰ চেষ্টা কৰিছিল তেতিয়া আৰক্ষীয়ে নজৰুলক লক্ষ্য কৰি গুলী চলাবলৈ ধৰিছিল আৰু গুলী চলাইছিল আৰক্ষীৰ গুলীত আহত হৈছে দবকাৰ দুধৰ্ষ বাইক চুৰ জাকিৰ হুছেইনো আৰু জাকিৰে আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰিছিল ডিমাপুৰৰ অপৰাধী চক্ৰৰ সৈতে সম্পৰ্ক আছে জাকিৰৰ আহত অপৰাধী নজৰুল আৰু জাকিৰক নগাঁও ভোগেশ্বৰী ফুকননি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে নিখা হোজাইত আৰক্ষীয়ে এটা নিখাতে কৰিলে দুটাকৈ এনকাউণ্টাৰ নিখা হোজাই আৰক্ষীৰ দুটাকৈ এনকাউণ্টাৰ নিখা লংকাৰ নখুটিত আৰক্ষীৰ গুলীত আহত হৈছে ভূমাফিয়া নজৰুলৰ নাম মুখ্যমন্ত্ৰীয়ে লৈছিল হোজাই আৰক্ষীয়ে অতি তৎপৰতাৰে নজৰুলক গ্ৰেপ্তাৰ কৰিছিল নজৰুলক ভূমাফিয়া নজৰুলৰ নেতৃত্বতে বিভিন্ন ঠাইত বনাঞ্চলত বেদখল কৰিবলৈ দিয়া হৈছিল তাত বেদখলকাৰীক আনি বহুৱাইছিল নজৰুলে লামডিং বেদখলৰ যি মূল খলনায়ক সেয়া নজৰুল আৰু নজৰুলে আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতে আৰক্ষীয়ে গুলী চলাবলৈ বাধ্য হয় আৰক্ষীৰ গুলীত আহত হৈছে আনহাতে একেটা নিশাতে দবকাৰ এটা দুধৰ্ষ বাইক চুৰ জাকিৰ হুছেইন এই জাকিৰ হুছেইনৰ সম্পৰ্ক আৰক্ষীয়ে জনোৱা মতে ডিমাপুৰৰ কিছু দুষ্ট চক্ৰৰ সৈতে আছিল জাকিৰেও আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ ধৰোঁতে গুলী চলাবলৈ বাধ্য হৈছিল আৰক্ষী ডিমাপুৰৰ অপৰাধী চক্ৰৰ সৈতে সম্পৰ্ক জাকিৰৰ আৰক্ষীয়ে কৈছে আৰু আহত অপৰাধী নজৰুল লগতে জাকিৰক দুয়ো অপৰাধীকে নগাঁও ভোগেশ্বৰী ফুকননি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৰেমোটত ফোনযোগে সংযুক্ত হৈছে আমাৰ সাংবাদিক নগাঁৱৰ পৰা নীলোৎপল বৰাৰ সৈতে নীলোৎপল এটা নিশাত দুটাকৈ এনকাউণ্টাৰ হৈছে হোজাই আৰক্ষীয়ে দুটাকৈ এনকাউণ্টাৰ কৰিবলগীয়া হ'ল নিশ্চয় গীতাশ্ৰী দুটাকৈ এনকাউণ্টাৰ একে নিশাই সংঘটিত হৈছে আৰু দুইটা এনকাউণ্টাৰ দুগৰাকী দুধৰ্ষ অপৰাধী ইতিমধ্যে আহত হৈছে আমি এটা কথা ক'ব লাগিব যে যি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লামডিঙৰ যি বেদখলৰ সন্দৰ্ভত যিগৰাকী ব্যক্তিৰ নাম লৈছিলে নজৰুল ইছলামে যোৱা নিশা নখুটিত পলায়নৰ চেষ্টা কৰোঁতে হোজাই আৰক্ষীয়ে গুলীয়াবলৈ বাধ্য হয় আৰু নিশাই নজৰুলক নগাঁৱৰ ভোগেশ্বৰী ফুকননি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু ইয়াৰ লগতে আন এটা এনকাউণ্টাৰ ঘটনা সংঘটিত হৈছে দবকাৰ দুধৰ্ষ বাইক চোৰ জাকিৰ হুছেইন যিগৰাকীক 14 নৱেম্বৰত ধনশিৰিৰ পৰা গ্ৰেপ্তাৰ কৰিছিলে দবকা আৰক্ষীয়ে ডিমাপুৰৰ অপৰাধী চক্ৰৰ সৈতে সুসম্পৰ্ক আছিলে আৰু যি জাকিৰ হুছেইনৰ সৈতে কেইবাগৰাকীও দুধৰ্ষ বাইক চোৰ গ্ৰেপ্তাৰ হৈছিলে ধনশিৰিত আৰু চুৰি বাইকো জব্দ হৈছিলে সেইগৰাকী জাকিৰ হুছেইনে যোৱা নিশা পুনৰ পলায়নৰ চেষ্টা কৰোঁতে দবকা আৰক্ষীয়ে গুলীয়াবলৈ বাধ্য হয় গতিকে এটা কথা ক'ব লাগিব যে হোজাই আৰক্ষীয়ে যি অপৰাধী বিৰোধী অভিযান চলাইছে আৰু যিকৈ কোৱা হৈছে যে দুটাকৈ এনকাউণ্টাৰ একে নিশাই যি সংঘটিত হৈছে তাক লৈ বৰ্তমান ব্যাপক চৰ্চা হৈছে আৰু বিশেষকৈ নজৰুল ইছলাম যিগৰাকী নজৰুল ইছলামক হালধি চিণ্ডিকেটৰ লগত জড়িত বুলি জনা যায় আনকি 600 বিঘা প্ৰায় মাটি দখল কৰিছিলে লামডিঙৰ যি নখুটি লামডিঙৰ যি হস্তি সংৰক্ষিত বনাঞ্চল যি 15 বছৰৰ ভিতৰতে দখল কৰা হৈছিলে বা যি হালধি চিণ্ডিকেট 25 কোটি টকীয়া হালধি চিণ্ডিকেটৰ প্ৰসংগ যে স্থাপিত হৈছে সেইগৰাকী নজৰুলকো ইতিমধ্যে আৰক্ষীয়ে গুলীয়াবলৈ বাধ্য হৈছে গতিকে দুয়োগৰাকী আহত অপৰাধীকে ইতিমধ্যে নগাঁৱৰ ভোগেশ্বৰী ফুকননি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে দুয়োগৰাকী বৰ্তমান সংকটমুক্ত বুলি জানিব পৰা গৈছে কিন্তু একেটা নিশাই দুটাকৈ এনকাউণ্টাৰ ঘটনা কিন্তু কঁপাই গৈছে হোজাই জিলা ধন্যবাদ জ্ঞাপন কৰিছো নীলোৎপল আমাক গোটেই কথাখিনি জনালে আৰক্ষী এটা নিশাতে দুটাকৈ গুলী চালনাৰ ঘটনা কৰিবলগীয়া হ'ল আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ ধৰিছিল দুটাকৈ অপৰাধী আৰু তাৰ পিছতে দুই অভিযুক্তক আচলতে কৰায়ত্ব কৰিবলৈ আৰক্ষীয়ে গুলী চলাবলৈ বাধ্য হৈছিল নজৰুল ইছলামৰ নাম ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে লৈছিল নজৰুল ইছলামক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু নজৰুলে যি ধৰণে তাত মাফিয়াগিৰি চলাই গৈছিল বা নজৰুলৰ যি ধৰণৰ এটা দপদপনি তাত চলিছিল লামডিং বনাঞ্চলত হালধি খেতিৰ সৈতে জড়িত আছিল প্ৰায় 25 কোটি টকীয়া এটা সিন্ডিকেটৰ কথা ওলাইছিল আৰু নজৰুলে পলায়ন কৰিবলৈ লওঁতে আৰক্ষীৰ জিম্মাৰ পৰা আৰক্ষীয়ে গুলীয়াইছিল আনহাতে নজৰুলৰ লগতে জাকিৰ হুছেইন নামৰ আন এজন অভিযুক্তকো বাইক চুৰকো আৰক্ষীয়ে কৰায়ত্ব কৰিছিল আৰক্ষীৰ জিম্মাত আছিল পলাবলৈ ধৰোঁতে একেধৰণে তেতিয়াও আৰক্ষীয়ে এটা ব্যৱস্থা ল'বলগীয়া হ'ল আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ ধৰোঁতে গুলী চলাবলগীয়া হ'ল একেটা নিশাতে দুয়োটা ঘটনা সংঘটিত হৈছে হোজাইত আৰু এই ঘটনাই যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে
মহানগৰীৰ বৰ্ণিহাটত 4 কোটি টকা মূল্যৰ হেৰোইন জব্দ কৰা হৈছে এখন ট্ৰাকৰ পৰা জব্দ কৰা হৈছে 40 পেকেট হেৰোইন মণিপুৰৰ পৰা সৰবৰাহ কৰা হৈছিল এইখিনি হেৰোইন আৰক্ষীৰ জালত পৰিছে তিনিটাকৈ সৰবৰাহকাৰী ধৃত মণিপুৰৰ ৰমেশ কুমাৰ চেত্ৰী আইথেমসা মুছলাম আৰু মহানগৰীৰ ভেটাপাৰাৰ ইনোভা এম কামৰূপ আৰু মহানগৰ আৰক্ষীৰ যুটীয়াকৈ অভিযান চলিছিল জব্দ কৰা হৈছে এই হেৰোইনখিনি মহানগৰীৰ বৰ্ণিহাটত চলিছিল অভিযান 4 কোটি টকা মূল্যৰ হেৰোইন জব্দ কৰা হৈছে এখন ট্ৰাকৰ পৰা জব্দ কৰা হৈছে 40 পেকেট হেৰোইন মণিপুৰৰ পৰা সৰবৰাহ কৰা হৈছিল হেৰোইনখিনি আৰক্ষীৰ জালত পৰিছে তিনিটাকৈ সৰবৰাহকাৰী ধৃত সৰবৰাহকাৰী হৈছে মণিপুৰৰ ৰমেশ কুমাৰ চেত্ৰী আইথেমসা মুছলাম আৰু মহানগৰীৰ ভেটাপাৰাৰ ইনোভা এম আমি এটা খবৰ পাইছিলোঁ এখন ট্ৰাকত মণিপুৰৰ পৰা ড্ৰাগছ সৰবৰাহ হৈছে আৰু গুৱাহাটী কামৰূপ অভিমুখে এই নাৰ্কটিক ড্ৰাগছখিনি ছাপ্লাই দিয়াৰ কাৰণে আহি আছিলে আৰু সেই মৰ্মে জইণ্ট কমিশ্যনাৰৰ নেতৃত্বত অভিযান চলাও কামৰূপ আৰক্ষীয়ে আমি ট্ৰাকখন মেঘালয়ৰ বৰ্ণিহাটত ইণ্টাৰচেপ্ট কৰোঁ আৰু ইণ্টাৰচেপ্ট কৰাৰ পিছত দুজন মানুহক তাত ডিটেইন কৰোঁ আৰু সেই মানুহ দুজন হ'ল আইথেমসা মুছলাম আৰু এজন হ'ল ৰমেশ কুমাৰ চেত্ৰী ইছাওবা বুলি ব্যক্তিয়ে নাৰ্কটিক্স ড্ৰাগছখিনি অৰ্ডাৰ কৰিছিলে আৰু ড্ৰাইভাৰৰ পিছফালৰ গোপন কক্ষত 40 পেকেট হেৰোইন উদ্ধাৰ কৰা হয় আধা কেজিতকৈও বেছি কলা বজাৰত ইয়াৰ মূল্য প্ৰায় 4 কোটিতকৈ অধিক বৰপেটা জিলাৰ হৰভোগত নিশা পিঞ্জৰাবদ্ধ হ'ল এটা প্ৰকাণ্ড ভালুক হৰভোগ গাঁৱৰ ফজল হক নামৰ এজনৰ গোহালিত এটা ভালুক প্ৰত্যক্ষ কৰে ভালুকটো দেখি ৰাইজে হৰভোগৰ বেচৰকাৰী সংস্থা আৰ্থ ৰেঞ্জাৰক খবৰ দিয়ে আৰু আৰ্থ ৰেঞ্জাৰৰ লগতে মানস ৰাষ্ট্ৰীয় উদ্যানৰ পানবাৰী বনখণ্ডৰ বন বিষয়া লগতে বন কৰ্মীসকল আহি ভালুকটো পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হয় পিছত ভালুকটো পানবাৰী বনখণ্ডত চিকিৎসা প্ৰদান কৰি মানস ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়া হ'ব বুলি বিভাগে নিশাই জানিবলৈ দিয়ে খাদ্য সংকটৰ বাবে আচলতে মানস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা জনাঞ্চললৈ অহাৰ সন্দেহ কৰা হৈছে প্ৰকাণ্ড ভালুক এটা আবদ্ধ হৈছে এই ধৰণে হৰভোগত বৰদুৱাৰ বাদে সকলো সত্ৰৰে ভূমি বেদখল কৰা হৈছে চৰকাৰে কিছু সত্ৰৰ মাটি বেদখল মুক্ত কৰিছে সেয়া পৰ্যাপ্ত নহয় সত্ৰৰ মাটি সম্পূৰ্ণ বেদখল মুক্ত নকৰিলে অসমীয়াৰ জাতি মাটি ভেটি নৰবগৈ শুকুৰবাৰে মৰিগাঁৱত উপস্থিত হৈ এই ধৰণে মন্তব্য কৰিলে বৰদুৱা নৰুৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীয়ে তেওঁ স্পষ্ট কৰিলে কি ধৰণে গোটেই অসমতে সত্ৰৰ ভূমি বেদখল হৈছে মৰিগাঁৱত তেওঁ মন্তব্য কৰিছে বৰদুৱাৰ বাদে সকলো সত্ৰৰে ভূমি বেদখল কৰা হৈছে দুষ্ট চক্ৰই বেদখল কৰি গৈছে ভূমিপুৰ আৰু চৰকাৰী কিছু সত্ৰৰ মাটি বেদখল মুক্ত কৰিছে ঠিকই কিন্তু সেয়া পৰ্যাপ্ত হোৱা নাই সত্ৰৰ মাটি সম্পূৰ্ণ বেদখল মুক্ত নকৰিলে অসমীয়া জাতি মাটি ভেটি একো নৰবগৈ বুলি শুকুৰবাৰে মৰিগাঁৱত উপস্থিত হৈ মন্তব্য কৰিলে বৰদুৱাৰ নৰুৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীয়ে কেৱল অসমৰ বৰদুৱাৰ বাহিৰে কোনো সত্ৰত বেদখল মুক্ত হোৱা নাই আমি দেখিছোঁ চৰকাৰীভাৱে যে চৰকাৰী ভূমি বেদখল মুক্ত কৰি আছে কিছু জেগাত তাক লৈ কিছুমান সমস্যাৰ উদ্ভৱ হৈছে যি নহওক কিন্তু বাকী যিবিলাক সত্ৰত এই বেদখল হৈ আছে এই সত্ৰসমূহৰ বেদখল মুক্ত কৰাৰ ক্ষেত্ৰত চৰকাৰে কিন্তু এতিয়াও ফলপ্ৰসূ ব্যৱস্থা লোৱা নাই তাতে আমি বাৰম্বাৰ চৰকাৰক অনুৰোধ কৰি আছোঁ আৰু আজিও এনেহেন দিনটোত চৰকাৰক পুনৰ অনুৰোধ জনাম যে সত্ৰসমূহ ৰক্ষা কৰক তেতিয়াহে আমাৰ জাতি ভেটি মাটি সংস্কৃতি সমস্তখিনি ৰক্ষা হ'ব
মাজুলীৰ ৰাস উপভোগ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীত উপস্থিত হৈ পুনে পুনে গড়মূৰৰ আৱৰ্ত ভৱনত উপস্থিত হয় মাজুলীৰ প্ৰাক্তন বিধায়কগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী আৰু ৰাবনাপাৰ ডেকা সেনচোৱা স্থিত অনিৰুদ্ধ দেৱকৃষ্টি কেন্দ্ৰ উত্তৰ কমলাবাৰী সত্ৰ আৰু শেষত নয়াবজাৰ স্থিত উজনি মাজুলী মিলন সংঘৰ ৰাস উপভোগ কৰিলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ষ্টপ বুলি আহিছে বোলো ওপৰত সকলো শ্ৰেণীৰ ৰাইজ ৰাস মহোৎসৱত আন্তৰিকতাৰে জড়িত হৈ ইয়াৰ সৌষ্ঠৱ বৃদ্ধি কৰি আহিছে ভগৱান শ্ৰীকৃষ্ণৰ শ্ৰীচৰণত মূৰ দুৱাই সকলোৱে জীৱনৰ বাবে প্ৰাৰ্থনা জনায় আৰু মংগল কামনা কৰে গতিকে ময়ো আহিছোঁ মাজুলীবাসীৰ ৰাইজৰ প্ৰতি শ্ৰদ্ধা জনাই মাজুলীৰ ৰাইজৰ সৈতে মিলি প্ৰভুৰ চৰণত মূৰ দুৱাই আশীৰ্বাদ বিচাৰি আগন্তুক দিনত যাতে অসমৰ বাবে দেশৰ বাবে জনসাধাৰণৰ স্বাৰ্থত নিষ্ঠাৰে কাম কৰি যাব পাৰোঁ আৰু সকলোৱে মৰম চেনেহ আন্তৰিকতাৰে সকলো সম্ভৱ গতিকে মই বিশ্বাস ৰাখিছোঁ যে পূৰ্বৰ দৰে এইবাৰো মাজুলী লখিমপুৰৰ ধলপুৰত এটা পথ দুৰ্ঘটনা গুৱাহাটীৰ পৰা ধেমাজি অভিমুখী বাছৰ খুন্দা থিতাতে নিহত হৈছে এজন পথচাৰী নিহত লোকজন ৰজাবাৰীৰ কিনাৰাম দত্ত বুলি জানিব পৰা গৈছে পথচাৰীজনক খুন্দিয়াই পথৰ কাষতে বাগৰি পৰিছিল বাছখনৰ বহুকেইজন যাত্ৰী আহত হৈছে আহতসকলক ভৰ্তি কৰোৱা হয় ধলপুৰ গ্ৰাম্য চিকিৎসালয়ত লখিমপুৰৰ ঘটনা লখিমপুৰৰ ধলপুৰত এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে গুৱাহাটীৰ পৰা ধেমাজি অভিমুখী এখন বাছৰ খুন্দাত থিতাতে নিহত হৈছে এগৰাকী পথচাৰী নিহত লোকজন ৰজাবাৰীৰ কিনাৰাম দত্ত পথচাৰীজনক খুন্দিয়াই পথৰ কাষতে বাগৰি পৰিছিল বাছখন অসাধু ব্যৱসায়ীসকল সাৱধান অসাধু ব্যৱসায়ীক এতিয়া নাকি লগাবলৈ সাজু হৈছে প্ৰশাসন কামৰূপ মহানগৰ জিলাত গঠন কৰা হৈছে 4টাকৈ স্কোৱাড আৰু প্ৰতিটো দলক নেতৃত্ব দিব একোজন এচিএছ বিষয়ে প্ৰশাসনে নিৰ্ধাৰণ কৰাতকৈ অধিক মূল্য ললে অভিযোগ ফোন নম্বৰ যোগে গ্ৰাহকে দাখিল কৰিব পাৰিব খুচুৰা ব্যৱসায়সমূহে আলু 20 টকা পিঁয়াজ 40 টকা 18 টকাকৈ তেওঁলোকে বিক্ৰী কৰে আৰু যিসমূহ খুচুৰা ব্যৱসায়সমূহে আলুটো 20 টকাৰ পৰা 24 টকাৰ ভিতৰত বিক্ৰী কৰি আহিছে খুচুৰা ব্যৱসায় যিসকল আছে বগা পিঁয়াজটো তেওঁলোকে 20ৰ পৰা 28ৰ ভিতৰত কিনি পেলাই তেওঁলোকে 40 টকা হাৰত বিক্ৰী কৰি আছে ৰঙা পিঁয়াজটো তেওঁলোকে 40 টকাকৈ পাইকাৰীত কিনি পেলাই খুচুৰা বিক্ৰী কৰি আছে 75 টকা প্ৰশাসনে নিৰ্ধাৰণ কৰা মূল্যৰ অধিক দাম ল'ব নোৱাৰিব মহানগৰীৰ খুচুৰা বিক্ৰেতাই মহানগৰীৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণক লৈ কামৰূপ মহানগৰ জিলাত গঠন 4 স্কোৱাড দল 4 এচিএছ বিষয়াৰ অধীনত সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণৰ দায়িত্ব লক্ষ্যজিৎ দুৱৰা জিন্তু বৰা ভাস্কৰজ্যোতি কলিতা আৰু চিন্ময় নেওগ এয়াই নহয় লক্ষ্যজিৎ দুৱৰাৰ অধীনত মাছখোৱা উজান বজাৰ উলুবাৰী ফাঁচী বজাৰ ভঙাগড় বজাৰ জিন্তু বৰাৰ দায়িত্বত 6 মাইল বেলতলা হেটাপাৰা বশিষ্ঠ দিছপুৰ ছুপাৰ মাৰ্কেট নাৰেংগী বৰবাৰী পাঞ্জাবাৰী বজাৰ ভাস্কৰজ্যোতি কলিতাৰ দায়িত্বত গোশালা পাণ্ডু ৰেলৱে বজাৰ জালুকবাৰী আজাৰা ফটাশিল বজাৰ চিন্ময় নেওগৰ অধীনত বেহৰবাৰী পামহি খানাপাৰা লালগণেশ লখৰা বামুণী মৈদাম বজাৰ একেদৰে মাছখোৱা উজান বজাৰ উলুবাৰী ফাঁচী বজাৰ ভঙাগড় বজাৰৰ অভিযোগ দাখিল নম্বৰ 9101258837 8638743858 6 মাইল বেলতলা ভেটাপাৰা বশিষ্ঠ দিছপুৰ ছুপাৰ মাৰ্কেট নাৰেংগী বৰবাৰী পাঞ্জাবাৰী বজাৰৰ অভিযোগ দাখিল নম্বৰ 7002029506 9435188970 গোশালা পাণ্ডু ৰেলৱে বজাৰ জালুকবাৰী আজাৰা ফটাশিল বজাৰৰ অভিযোগ দাখিল নম্বৰ 986424008 8638816910
আৰু বেহৰবাৰী, পামহি, খানাপাৰা, লাল গণেশ, লখৰা, বামুণী মৈদামৰ অভিযোগ দাখিল নম্বৰ 9954645666 9435323010। পিছে স্কোৱাড ফ'ৰ্চ গঠনৰ এদিন পাছতে বজাৰত দেখা নগ'ল নেতৃত্ববাহী কোনো বিষয়াক, যাৰ সুযোগ লৈ শুকুৰবাৰৰ দিনটোত মহানগৰীৰ বজাৰত আলু পিঁয়াজৰ মূল্য থাকিল এনেধৰণৰ। आलू 25 रुपया, प्याज 40 रुपया। माल जेहेतु हिसाबत आहिब मैं तो रिटेल ना होलसेलत जे दिए आज 2100 टका आलू আছে और प्याज के 35-37 আছে। কিমান দাম বিক্রি কৰিম আপনিয়ে কওক। 1500 টাকা কুইণ্টেল বেংগল। বেংগলৰ আৰু আমাৰ আগ্ৰা আলুটো কিমান? আগ্ৰা 22 আগ্ৰা 2200 টাকা কুইণ্টেল। পিঁয়াজ 4000, ৰঙা 40 টকা। প্ৰশ্ন হৈছে জিলা প্ৰশাসনে গঠন কৰা স্কোৱাড দলৰ কিবা হট কাম আহিবনে নে নিয়ম মাফিক হ'ব স্কোৱাড দল? কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সহযোগত বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পৰৱৰ্তী খবৰ, মন্থৰ গতিৰে আগবাঢ়িছে মহানগৰীৰ পুৰোহিত হত্যাকাণ্ডৰ তদন্ত। আজিও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে হত্যাকাণ্ডৰ সৈতে জড়িত তৃতীয়জন ব্যক্তিক। উদ্ধাৰ হোৱা নাই নাৰায়ণ চক্ৰৱৰ্তীৰ মোবাইল ফোনটো। পুৰোহিত নাৰায়ণ চক্ৰৱৰ্তীৰ হত্যাকাণ্ডই এটা সপ্তাহ পাৰ কৰিলে। আজিও জালত নপৰিল হত্যাকাণ্ডৰে জড়িত তৃতীয়জন ব্যক্তি। উদ্ধাৰ নহল পুৰোহিত নাৰায়ণ চক্ৰৱৰ্তীৰ মোবাইল ফোন। নিজৰ পাশবিক অত্যাচাৰৰ বাবেই পত্নী কন্যাৰ হাতত যোৱা 11 নৱেম্বৰৰ পুৱতি নিশা মৃত্যুক সাৱটিছিল পুৰোহিত নাৰায়ণ চক্ৰৱৰ্তীয়ে। এই হত্যাকাণ্ডৰ বাবে পত্নী আৰু কন্যাক গ্ৰেপ্তাৰৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ লগতে হত্যাকাণ্ডটোৰে আৰু এজন লোক জড়িত বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য আগবঢ়াইছিল লতাশিল আৰক্ষীয়ে। এই কেছৰ যিজন মৃতকৰ পত্নী আৰু তেখেতৰ জ্যেষ্ঠ জীয়ৰী এই কেছ সংক্ৰান্তত গ্ৰেপ্তাৰ কৰোঁ। হত্যাকাণ্ডত যি মাতৃ আৰু কন্যা জড়িত সেইটো আমি প্ৰমাণ পাইছোঁ। সেই আৰু ৰড এডাল ব্যৱহাৰ কৰা বুলি কৈছে। তেওঁলোকে আৰু কাৰোবাক ব্যৱহাৰ কৰিছিলে এই হত্যাকাণ্ডত, কাৰণ মাতৃ কন্যা অকলে কৰিব পাৰিব? তদন্তৰ খাতিৰতে এতিয়া মই ক'ব খোজা নাই। মাতৃ কন্যা গ্ৰেপ্তাৰ কৰি 4 দিনৰ আৰক্ষীৰ জিম্মাত লোৱাৰ পিছত আজি আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলিব। কিন্তু আজি পৰ্যন্ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে হত্যাকাণ্ডৰে জড়িত তৃতীয়জন ব্যক্তিক। উদ্ধাৰ হোৱা নাই মৃত নাৰায়ণ চক্ৰৱৰ্তীৰ মোবাইল ফোন। 4 দিনৰ আৰক্ষীৰ জেৰাত তৃতীয়জন ব্যক্তি সন্দৰ্ভত একোৱে মুখ নুখুলিলে মাতৃ কন্যাই। বাৰম্বাৰ চেষ্টা কৰিও আৰক্ষীয়ে আজিও সন্ধান উলিয়াব নোৱাৰিলে তৃতীয়জন ব্যক্তিৰ। তাৰ মাজতে শনিবাৰে মাতৃ কন্যাক আদালতত হাজিৰ কৰি প্ৰেৰণ কৰিব জেললৈ। তেনে ক্ষেত্ৰত প্ৰশ্ন উঠিছে, মাতৃ কন্যা জেললৈ গলে সাৰি যাব নেকি হত্যাকাণ্ডটিৰে জড়িত তৃতীয়জন ব্যক্তি? ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। 24 কোটি টকালৈ উঠিল এটা মহৰ দাম। যোধপুৰৰ এখন মেলাৰ আকৰ্ষণ এই মহটো। মহটোৰ খাদ্যৰ বাবে গৰাকীয়ে প্ৰতিমাহে ব্যয় কৰে 2 লাখ টকাকৈ। 24 কোটি টকীয়া এটা মহ। হৃষ্ট-পুষ্ট বিশাল আকাৰ। আকাৰ অনুসৰিয়ে নাম দিয়া হৈছে ভীম। ভীমৰ উচ্চতা 6 ফুট, ওজন 1500 কিলোগ্ৰাম। যোধপুৰৰ এখন মেলাত ভীমে বিশেষভাৱে চৰ্চা লাভ কৰিছে। এজন আফগান শ্বেখে ভীমক ক্ৰয় কৰিবৰ বাবে আগবঢ়াইছে 24 কোটি টকা। কিন্তু ভীমক বিক্ৰী কৰিবলৈ সন্মত নহল মালিক অৰবিন্দ জাগিদ। কাৰণ কলা বৰণৰ মসৃণ ছালৰ গৰাকী ভীম অৰবিন্দ জাগিদৰ বাবে গৌৰৱ। ভীমক চোৱা চিতা তথা খাদ্যৰ বাবে অৰবিন্দ জাগিদৰ প্ৰতিমাহে ব্যয় হয় 2 লাখ টকা। অৰবিন্দ জাগিদে বিভিন্ন মেলাত প্ৰদৰ্শনৰ বাবে লৈ যায় ভীমক।
ভীমে বহুকেইখন জীৱ-জন্তুৰ প্ৰদৰ্শনীত লাভ কৰিছে বহু পুৰস্কাৰো। অৰবিন্দ জাগিদে কেৱল প্ৰদৰ্শনী নহয়, এই প্ৰজাতিৰ মহৰ সংৰক্ষণৰ বাবে প্ৰচাৰো চলায়। আফগান শেখে ২৪ কোটি টকা দিয়া এই মহটোৰ শুক্ৰবীৰ্য বিক্ৰী কৰি অৰবিন্দ জাগিদে অৱশ্যে প্ৰতি বছৰে লাভ কৰে এক বৃহৎ অংকৰ ধন। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সময়খিনিতে এটা চমু বাণিজ্যিক বিৰতিৰ। শিশুৰ কৌতূহল আছে বা প্ৰত্যেকে আমাৰ প্ৰতিজন ব্যক্তিৰে কৌতূহল আছে, কিন্তু কৌতূহল কেতিয়াও আমাৰ মাত্ৰাধিক হ'ব নালাগে। প্ৰতিটো বস্তুৰে কথাৰ এটা লিমিটেশ্যন থকা দৰকাৰ। গতিকে আপোনালোকে অবজাৰ্ভ কৰিব লাগিব যে শিশুটোৱে সেই কথাটোত এই যৌন জীৱনৰ দিশবোৰৰ ক্ষেত্ৰত কিমান কৌতূহল প্ৰকাশ কৰিছে, কাৰণ তেওঁলোকৰ বিহেভিয়াৰত আমি এটা এটা দিশ যদি ভাল ধৰণে মনোযোগ দিওঁ, সেইবোৰ চাইও কিন্তু তেওঁৰ আমি কৌতূহলবিলাক আমি গম পাব পাৰোঁ। Kumar Engineering Power Dealer, now with free registration, insurance and easy finance. Contact Skylight Automotive Private Limited, 7002845016. মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম। অসম আৰক্ষীৰ ব্যৰ্থতা অথবা অসম আৰক্ষীক মুৰ্দাবাদ নহয়, বৰং অসম আৰক্ষী তথা গোৱালপাৰা আৰক্ষীক জিন্দাবাদ দি প্ৰশংসাৰে উপচাই দিলে একাংশ লোকে। গোৱালপাৰা জিলা আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰু উপ আৰক্ষী অধীক্ষকক গামোচা পিন্ধাই যাচিলে সন্মান। বিভিন্ন সময়ত একাংশ আৰক্ষীৰ কুকৰ্মৰ বাবে সমগ্ৰ আৰক্ষী বিভাগটোৱেই লজ্জানত হ'বলগীয়া হয়। বিভিন্ন অভিযোগ উত্থাপন হয় আৰক্ষীৰ বিৰুদ্ধে, সেয়া দুৰ্নীতিৰ বাবে হওক বা অপৰাধীৰ পক্ষ লোৱাক লৈয়ে হওক বা ৰাইজক নিৰাপত্তা দিয়াত ব্যৰ্থতাৰ বাবেই হওক। প্ৰায় এনেধৰণৰ অভিযোগ শুনিবলৈ পোৱা যায় আৰক্ষীৰ বিৰুদ্ধে। কিন্তু ইয়াৰ বিপৰীতে অসম আৰক্ষী আৰু গোৱালপাৰা আৰক্ষীক জিন্দাবাদ দিলে একাংশ লোকে। কাৰণ হৈছে অপৰাধীৰ কবলৰ পৰা এগৰাকী ব্যক্তিক সুস্থ শৰীৰেৰে উদ্ধাৰ কৰাৰ বাবে। অকল উদ্ধাৰ কৰাই নহয়, ঘটনাৰ লগত জড়িত অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে গোৱালপাৰা আৰক্ষীয়ে। উল্লেখযোগ্য যে যোৱা ৯ নৱেম্বৰত কৃষ্ণাইৰ পৰা অপহৰণ হৈছিল এজন ব্যৱসায়ী। এই বিষয়ে পৰিয়ালৰ লোকে ১২ নৱেম্বৰত আৰক্ষীক অৱগত কৰে। এজাহাৰ দিয়াৰ ঠিক ১২ ঘণ্টাৰ পিছতে ৪টাকৈ অপহৰণকাৰীক কৰায়ত্ব কৰাৰ লগতে ২৪ ঘণ্টাৰ ভিতৰতে অপহৃতক মেঘালয়ৰ দুৰ্গম অঞ্চলৰ পৰা উদ্ধাৰ কৰে গোৱালপাৰা আৰক্ষীয়ে। তাৰ পিছতেই গোৱালপাৰাৰ ৰাইজে গোৱালপাৰাৰ আৰক্ষীক প্ৰশংসাৰে উপচাই দিয়ে। ধন্যবাদৰ পাত্ৰ, জিন্দাবাদৰ পাত্ৰ, কিয় মোৰ ল'ৰাটো একেবাৰে গোটেই লেবাৰৰ নিচিনা বিজনেছ কৰে। সেই বিজনেছৰ পৰাই অপহৰণ কৰি কিডনেপ কৰে। সেইকাৰণে মই আসাম পুলিচক ধন্যবাদ দিছোঁ। ল'ৰাকটো উদ্ধাৰ কৰিছে, সেইটোৰ কাৰণে মই মানে সুখী হৈ পেলাই ধন্যবাদ জনাইছোঁ। আৰক্ষীৰ বিৰুদ্ধে ৰাইজে প্ৰায়ে অভিযোগ আনে যে ৰাইজৰ অভিযোগক আৰক্ষীয়ে তৎপৰতাৰে গ্ৰহণ নকৰি লেহেমীয়া গতিত তদন্ত চলায়।
তাৰ যেন বিপৰীত ছবি দেখিবলৈ পোৱা হ'ল গোৱালপাৰাত। অপহৃত ব্যক্তিক অতি কম সময়তে উদ্ধাৰ কৰাৰ পিছতেই ভুক্তভোগীৰ আত্মীয় আৰু স্থানীয় ৰাইজে গোৱালপাৰা আৰক্ষী জিন্দাবাদ ধ্বনিৰে মুখৰ কৰি তোলে। খৰমুজা গাঁও পঞ্চায়তৰ ৰবিউল হুছেইনক অতি ক্ষীপ্ৰতাৰে আমাৰ গোৱালপাৰা জিলাৰ আৰক্ষী অধীক্ষক আৰু উপ আৰক্ষী অধীক্ষক DSP ছাৰে তেওঁলোকে অশেষ কষ্ট কৰি এই ৰবিউল হুছেইনক দুষ্কৃতিৰ পৰা যে কিডনেপ কৰিছিল তেওঁলোকক উদ্ধাৰ কৰিছে। তাৰ কাৰণে আমি গোৱালপাৰা আৰক্ষী অধীক্ষক মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে এই দুখী ব্যক্তিসকলক দুষ্কৃতি কিডনেপাৰসকলক যাতে কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহে তাৰ কাৰণে আমি প্ৰশাসনক অনুৰোধ কৰিছোঁ। এনেকুৱা দৃশ্য এইখন অসমত কাৎচিতহে দেখিবলৈ পোৱা যায়। আনহাতে অতি তৎপৰতাৰে গোৱালপাৰা আৰক্ষী ৰাইজৰ সেৱাত ব্ৰতী হোৱাৰ বাবে শেহতীয়াকৈ অসম আৰক্ষীৰ শীৰ্ষ মহলে সমগ্ৰ ৰাজ্যজুৰি চলোৱা এক সমীক্ষাত উজলিবলৈ সক্ষম হৈছে গোৱালপাৰা আৰক্ষী। আৰক্ষীৰ পাৰদৰ্শিতাত অসমৰ ভিতৰতে দ্বিতীয় স্থান দখল কৰিছে গোৱালপাৰা জিলা আৰক্ষী। মুঠ 5টা দিশ ক্ৰমে পেন্ডেন্সি অফ কেছেছ, চাৰ্জশ্বিট ৰেট, কনভিকশ্যন ৰেট, কেছ ডিছপ'জেল ৰেট, ৰিডিউচিং ডিছক্ৰিপেঞ্চি বিটুইন কোৰ্ট পুলিচ ৰেকৰ্ডছ এই সকলো ক্ষেত্ৰতে নিয়াৰিকৈ আগবাঢ়ি যোৱা গোৱালপাৰা আৰক্ষীৰ এই সফলতাত জিলাবাসীও গৌৰৱান্বিত। এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গোৱালপাৰা জিলা আৰক্ষী অধীক্ষক VVR ৰেড্ডীয়ে। পুলিচৰ মেইন ৰোল আছে। ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰয়োগৰ ক্ষেত্ৰত দিক নিৰ্দেশনা নিৰ্ধাৰণ বাবে গুৱাহাটীত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব উত্তৰ পূব শৈক্ষিক সন্মিলন। ৰাজ্যৰ শিক্ষা বিভাগে শংকৰদেৱ শৈক্ষিক আৰু গৱেষণা ফাউণ্ডেশ্যনৰ সহযোগিতাত আজি আৰু কাইলৈ এই দুয়োটা দিন গুৱাহাটীত এই সন্মিলনৰ আয়োজন কৰিছে। এই সন্মিলনত বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যন্ত নতুন শিক্ষানীতিৰ ফলত আহিব পৰা পৰিৱৰ্তন আদি বিষয়বোৰ আদি বিভিন্ন দিশৰ ওপৰত বিস্তৃত ৰূপত আলোকপাত কৰা হ'ব। কেন্দ্ৰীয় HRD মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যপাল জগদীশ মুখী আৰু উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যৰ শিক্ষামন্ত্ৰীয়ে এই সন্মিলনখনত ভাগ ল'ব। আৰু ইতিপূৰ্বে ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰৱৰ্তন কৰা যিকেইখন ৰাজ্য কৰ্ণাটক, মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশ, কৰ্ণাটক, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশৰ প্ৰতিনিধিয়ে শিক্ষানীতিৰ প্ৰায়োগিক দিশ সন্দৰ্ভত ব্যাখ্যা আগবঢ়াব। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰেক্ষাগৃহত আৰু অসম প্ৰশাসনিক পদাধিকাৰী প্ৰশিক্ষণ মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব এই শৈক্ষিক সন্মিলন। এই সন্মিলনত নাকৰ অধ্যক্ষ বিদ্যা ভাৰতীৰ সভাপতিকে ধৰি সৰ্বভাৰতীয় পৰ্যায়ৰ ৩০০ গৰাকী শিক্ষাবিদে অংশগ্ৰহণ কৰিব। শৰৎকালৰ ৰাত্ৰি অতি বিতুপন, ৰাস ক্ৰীড়া কৰোঁতে কৃষ্ণৰ ভৈলা মন। ৰাজ্যজুৰি ৰাস পূৰ্ণিমাৰ ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে। ৰাস মহোৎসৱৰ ভক্তিময় পৰিৱেশৰ মাজতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা সমষ্টিৰ গাঁওসমূহতো অনুষ্ঠিত হৈছে শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ। নিশা খোল তালৰ মধুৰ ধ্বনিত আহা আহা সুখী হ'ব বৃন্দাবনে যাওঁ গীতেৰে শৰতৰ পূৰ্ণিমাত শ্ৰীকৃষ্ণৰ ৰাসলীলা উদযাপন হৈছে। আৰু ঐতিহ্যমণ্ডিত কুৰুৱাবাহী সত্ৰ আঞ্চলিক ৰাস উৎসৱ উদযাপন সমিতিৰ উদ্যোগত নিশা অনুষ্ঠিত হ'ল কেলিগোপাল নাথ শতবৰ্ষ গৰকা কুৰুৱাবাহী সত্ৰৰ ৰাসথলীত উপস্থিত হয় কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ আৰু বটদ্ৰৱা সমষ্টিৰ বিধায়ক শিৱামণি বৰা। শ্ৰীকৃষ্ণৰ ৰাস উপভোগ কৰি আপ্লুত হৈ পৰে উপস্থিত সকলো। প্ৰায় 9খন ৰাস মই দৰ্শন কৰিবলৈ পাৰিলোঁ। মোৰে সৌভাগ্য। ৰাইজক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু খুব ভাল পাইছোঁ যে আজি এই কোভিডৰ সময়ত বা দ্বিতীয় ৱেভ সম্পূৰ্ণ হ'ল, শেষ হ'ল আৰু আজি যিদৰে ৰাইজ ওলাই আহিছে, ৰাইজৰ মাজত এটা নতুন সাহস, নতুন শক্তি মই দেখা পাইছোঁ। মই ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিছোঁ যে আমাৰ অসমৰ ৰাইজক সংৰক্ষণ প্ৰদান কৰে, শান্তি প্ৰদান কৰে, আশীৰ্বাদ প্ৰদান কৰে আৰু বিভিন্ন উদ্যোক্তাসকলে কোভিড নীতি পালন কৰি আজি ৰাস উদযাপন কৰিবলৈ পাৰিছে, সক্ষম হৈছে। উদযাপন সমিতি বিষয়ববীয়াসকলকো মই নিজৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
মহানগৰীৰ লখৰাত শুকুৰবাৰৰ পৰা আৰম্ভ হ'ল তিনিদিনীয়াকৈ ৰাস মহোৎসৱ। প্ৰথম দিনাই ৰাসথলীত ভিৰ কৰিলেহি বিভিন্ন প্ৰান্তৰ দৰ্শনাৰ্থীয়ে। এয়া গুৱাহাটী মহানগৰীৰ দৃশ্য। গুৱাহাটী মহানগৰীতো এইধৰণে লখৰাত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে তিনিদিনীয়াকৈ ৰাস মহোৎসৱ। লখৰাৰ এই খেলপথাৰখনতে ৰাস অনুষ্ঠিত হৈ আহিছে। তিনিদিনীয়াকৈ এইবাৰো আয়োজন কৰা হৈছে ৰাসৰ। প্ৰথম দিনাই ৰাসথলীত ভিৰ কৰিলে অগণন লোকে। ইফালে মঙলদৈতো ৰাসোৎসৱৰ শুকুৰবাৰে অন্তিমটো দিন আছিল আৰু কোভিড মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ মঙলদৈত সনাতন ধৰ্ম মন্দিৰৰ প্ৰাংগণত দুদিনীয়াকৈ উদযাপন কৰা হৈছে ৰাস। সেমেকা পৰিৱেশৰ মাজতে সামৰণি পৰিল মঙলদৈ ৰাস। সাংবাদিকৰ এক প্ৰতিবেদন আগবঢ়াম। আজি যেহেতু ৰাসৰ দ্বিতীয়টো দিন আৰু ৰাসৰ দ্বিতীয়টো দিনত দেখিবলৈ পোৱা গৈছে মঙলদৈ অন্তিম দিনৰ যে কাৰ্যসূচী ৰূপায়ণ কৰিছে, বিভিন্ন কাৰ্যসূচী লোৱাইছে আৰু কোভিডৰ কাৰণে এইবাৰ কিন্তু দুদিনীয়াকৈহে ৰাস অনুষ্ঠিত কৰাৰ কাৰণে মঙলদৈ ৰাস কমিটিয়ে সাজু হৈছে আৰু আজি দ্বিতীয়টো দিন আৰু দ্বিতীয়টো দিনত দেখিবলৈ পোৱা গৈছে কিছু সেৰেঙা পৰিৱেশ। যিহেতু কোভিডৰ কাৰণে কিছু নীতি নিয়ম আছে, নীতি নিয়মৰ মানি সকলোৱে ৰাস চাবৰ কাৰণে আহিছে। উপায়ুক্ত মহোদয় যিহেতু নতুনকৈ দায়িত্ব লাভ কৰাৰ পিছতে আজি ৰাসত উপস্থিত হৈছে। আমি উপায়ুক্ত মহোদয় ওচৰলৈকে যাম। ছাৰ, যিহেতু ৰাসৰ অন্য বছৰ দেখিবলৈ 4-5 দিন ৰাস হৈছিল মঙলদৈত, এইবাৰ মাত্ৰ দুদিনীয়াকৈ কোভিডৰ কাৰণে কি ক'ব? আপুনি প্ৰথমৰ দায়িত্ব লাভ কৰি ৰাসৰ খবৰ ল'ব আহিছে। হয়। মানে এনেইতো সাধাৰণতে আমি অলপ 7 দিনৰ পৰা 10 দিনীয়াভাৱে পালন কৰোঁ, কিন্তু যিহেতু কোভিড পৰিস্থিতি এতিয়াও সম্পূৰ্ণ নিৰাময় হোৱা নাই, এতিয়াও আমাৰ কেছ কিছু ওলাই থাকে, গতিকে চৰকাৰ নিৰ্দেশ মৰ্মে অনুষ্টুপীয়াকৈ ইয়াতে পালন কৰা হৈছে। গতিকে দুদিনত মানে আজি যোৱাকালি আৰম্ভ হৈছিল, আজি শেষ হ'ব। গতিকে সকলো নিয়ম নীতি পালন কৰি পালন কৰা হৈছে। ৰাস কমিটিৰ লোক আছে, ৰাসৰ বিভিন্ন কাৰ্যসূচী লোৱা হৈছে, কিছু সেমেকা পৰিৱেশ নাই। এইবাৰ যিহেতু COVID-19 আমি মানি চলিব লগা হৈছে, কাৰণ যিটো SAP আমাক গভৰ্ণমেণ্ট দিছে, মানে আসাম গভৰ্ণমেণ্টৰ ফালৰ পৰা, সেনেকৈ আমি মানি চলিছোঁ। অন্যবাৰৰ নিচিনা হ'লেতো আপুনি ইয়াত এইখিনি আমি সোমাবই নোৱাৰিলোঁ। হয়তো আপুনি এতিয়া মানে কোনো ধৰণৰ ইণ্টাৰভিউ আপুনি ল'বৰ কাৰণে আপোনাৰ সুবিধা নাপালে হয়। কিন্তু এইবাৰ আপুনি দেখিছে পৰিৱেশটো আমাৰ খুব সেমেকা। দুদিনীয়া কৰিছোঁ, আজি আমাৰ শেষ দিন। আজি আমাৰ লগত DC ছাৰ আহিছে, আমাৰ সঁচাকৈ আমি খুব ভাল লাগিছে। আজি নতুনকৈ আহি ছাৰে জইন কৰি যে আমাৰ খবৰ ল'ব আহিছে, সেইটোত আমি মানে মঙলদৈ ৰাস কমিটিয়ে মানে এটা মানে খুব সাহসো পাইছোঁ আৰু মনত খুব আনন্দ পাইছোঁ। আৰু ছাৰহঁত যদি আমাৰ লগত থাকে আমি আৰু আগবাঢ়ি যাব পাৰিম। এই অনুষ্ঠানটো আগবঢ়াই নিবৰ কাৰণে ছাৰহঁতক আমাক লাগিবই সদায়, মই ভাবোঁ। তো এইখিনিয়ে মোৰ ক'ব লগা। ধন্যবাদ জনাইছোঁ। আছে ৰাস কমিটিৰ লোক আৰু কৈছোঁৱেই যি দুদিনীয়াকৈ ৰাস এইবাৰ উদযাপন কৰিছে মঙলদৈত, আৰু মঙলদৈত যি কোভিড মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ মাত্ৰ দুদিনীয়া কাৰ্যসূচীলৈকে ৰাস উদযাপন কৰিছে। আৰু ৰাসৰ যি মূৰ্তি, এই মূৰ্তি য'ত স্থাপন কৰে সকলোৱে আহি সেৱা লৈছে। যে ৰাধা কৃষ্ণৰ মূৰ্তি অকল স্থাপন কৰা হৈছে। অইন বছৰ দেখিবলৈ পোৱা গৈছে যে 400-500 মূৰ্তি থাকে, কিন্তু এইবাৰ কিন্তু তেনে পৰিৱেশ নাই। এইবাৰ মাত্ৰ ৰাধা কৃষ্ণৰ মূৰ্তি এটা স্থাপন কৰা হৈছে, তাৰ বাহিৰে অন্য মূৰ্তিসমূহ স্থাপন কৰা হোৱা নাই। আৰু কোভিড মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি কিছু কম সংখ্যক কাৰ্যসূচীৰ মাজেৰে এইবাৰ ৰাসৰ যি কাৰ্যসূচী সমাপ্ত কৰিবৰ কাৰণে ৰাস কমিটি সাজু হৈছে। আৰু কৈছোঁৱেই যে মঙলদৈত এইবাৰ মাত্ৰ দুদিনীয়াকৈ অনুষ্ঠিতভাৱে ৰাস উদযাপন কৰিবৰ কাৰণে কমিটি বিভিন্ন কাৰ্যসূচী লোৱা দেখিবলৈ পোৱা গৈছে। কমিটিয়ে এই ধৰণৰ সিদ্ধান্ত লৈ কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দুদিনতে তেওঁলোকে ৰাসৰ কাৰ্যসূচী উদযাপন কৰিছে দুদিনীয়াকৈ। ইয়াৰে সৈতে এটা চমু বাণিজ্যিক বিৰতি লওঁ। Engineering Power Dealer, now with free registration, insurance and easy finance. Contact Skylight Automotive Private Limited, 7002845016. মই ব্যৱহাৰ